নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 22 ছেপ্টেম্বৰ সোমবাৰ। আজি ৰাতিপুৱাৰ 7টা গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিনক ষড়যন্ত্ৰ কৰি লৈ গৈছিল নেকি ছিংগাপুৰলৈ, তীক্ষ্ণভাৱে তদন্ত কৰা হ'ব। জুবিনৰ শেষকৃত্য হোৱাৰ পাছতেই পুংখানুপুংখভাৱে হ'ব তদন্ত। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ'ব তদন্ত। ষড়যন্ত্ৰ কৰি জুবিনক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল নেকি, সেই সন্দৰ্ভত হ'ব পুংখানুপুংখভাৱে তদন্ত। ইতিমধ্যে ছিংগাপুৰ পুলিচে কৰি আছে তদন্ত। পৰ্যায়ক্ৰমে সকলো চালিজাৰি চোৱা হ'ব। ইতিমধ্যে 54খন এজাহাৰ দাখিল কৰা হৈছে সমগ্ৰ ৰাজ্যত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। জুবিনৰ শেষকৃত্য হোৱাৰ পাছতেই পুংখানুপুংখভাৱে কৰা হ'ব তদন্ত। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ'ব তদন্ত। ষড়যন্ত্ৰ কৰি জুবিনক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল নেকি, এই সন্দৰ্ভত হ'ব পুংখানুপুংখকৈ তদন্ত। ইতিমধ্যে ছিংগাপুৰ পুলিচে কৰি আছে তদন্ত। পৰ্যায়ক্ৰমে সকলো চালিজাৰি চোৱা হ'ব। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ 10 বিঘা মাটিক জুবিনক দিয়া হ'ব সমাধিস্থল। জুবিনৰ শেষকৃত্য আৰু সমাধিস্থলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীৰ সোণাপুৰতে হ'ব জুবিন গাৰ্গৰ শেষকৃত্য। দিচাং ৰিজৰ্টৰ সমীপৰ 10 বিঘা মাটিত সম্পূৰ্ণ হ'ব শেষকৃত্য। শেষকৃত্যৰ অস্থি লৈ যোৱা হ'ব যোৰহাটলৈ। সোণাপুৰৰ লগতে যোৰহাটতো হ'ব সমাধিক্ষেত্ৰ। জুবিনৰ শেষকৃত্য আৰু সমাধিস্থলীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী সোণাপুৰতে হ'ব জুবিন গাৰ্গৰ শেষকৃত্য। দিচাং ৰিজৰ্টৰ সমীপৰ 10 বিঘা মাটিত সম্পূৰ্ণ হ'ব শেষকৃত্য। শেষকৃত্যৰ অস্থি লৈ যোৱা হ'ব যোৰহাটলৈ। সোণাপুৰৰ লগতে যোৰহাটতো হ'ব সমাধিক্ষেত্ৰ। জুবিনৰ শেষকৃত্য আৰু সমাধিস্থলীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জুবিনক লৈ কটু মন্তব্য কৰি যুৱতীৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি। জুবিনক লৈ কটু মন্তব্য কৰি যুৱতীৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি হৈছে। অব্যাহতি অভদ্ৰামি কৰিছিল যুৱতীগৰাকীয়ে। মহানগৰীৰ মালিগাঁৱৰ যুৱতীয়ে সামাজিক মাধ্যম যোগে কৰিছিল এই অসভ্যালি। যুৱতীৰ বাসগৃহত গৈ জবাবদিহি কৰিলে ৰাইজে। ৰাইজৰ বিভিন্ন প্ৰান্ততো যুৱতীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। জুবিনক লৈ কটু মন্তব্য কৰি যুৱতীৰ বাসগৃহত উত্তপ্ত পৰিস্থিতিৰ বিৰাজ কৰিছে। চূড়ান্ত অব্যাহতি অভদ্ৰামি কৰিছিল যুৱতীগৰাকীয়ে। মহানগৰীৰ মালিগাঁৱৰ যুৱতীয়ে সামাজিক মাধ্যম যোগে কৰিছিল এই অসভ্যালি। যুৱতীৰ বাসগৃহ হৈ জবাবদিহি কৰিলে ৰাইজে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো যুৱতীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।